আছিলে আহিয়ে পোৱা নাই দেখোন। এটা কাম কৰোঁ, মই বিয়াখনৰ পৰা গৈ আহি লওঁ, তাৰপিছত তাই আহি পাবহি নিশ্চয়। এই বোৱাৰীজনী কথনি ক'লোঁ ৰুমটোত পানী থ'বলৈ, নাই ৰুমটো মইহে চাফা কৰিবলগীয়া হ'ল। তাইতো একো নকৰিলেই, তাইক কৈ লাভ নাই। মোৰ ছোৱালীজনী আহি লওকচোন, দুইজনে মিলি তাইক মজা দিব লাগিব। বোৱাৰী, অ বোৱাৰী, ক'ত আছা তুমি? কিবা কাম এটা দিছিলোঁ, তুমি কৰিবলৈ পাহৰিলা নেকি? নে মোৰ কথাত গুৰুত্বই নিদিয়া? মই চাই আছোঁ তোমাক, আজিকালি তোমাৰ বেছি হৈছে অলপ। মই মাত এষাৰ দিলে মাত এষাৰ দিব লাগে বুলিও নাজানা। মা মাতিছিলে নেকি মোক? মই অকণমান ৰেষ্ট লৈছিলোঁ, গাটো ইমান বেয়া বেয়া লাগিছে, ইমান বমি বমি লাগি আছে, ভাবিলোঁ অকণমান শুই দিওঁ। চোৱা বাৰী, তোমাক ভালে ভালে কৈছোঁ, তোমাক মই অথনিয়ে পানী ভৰাবলৈ কৈছিল নাই ৰুমত? মোৰ ছোৱালীজনী আহি পাব আৰু তাই ৰুমত পানী খাবলৈ নাপালে হুলস্থুল লগাব, আৰু তাই তোমাৰ দৰে একেই অৱস্থা। কিন্তু তাই তোমাতকৈ বহুত দুৰ্বল হয়, গতিকে তাইক তুমি সম্পূৰ্ণ যত্ন ল'ব লাগিব। তাই যাতে একো কষ্ট নাপায় তাৰ প্ৰতি তুমি ধ্যান ৰাখিবা। মই বিয়া ঘৰৰ পৰা আহোঁ, তাই আহি পালে তুমি ভাত পানী বনাই আৰু চাহ জলপান যি খাওঁ কয় তাকে যোগাৰ দিবা। মা, ভণ্টি আহিব নেকি? আপুনিতো মোক কোৱা নাছিলে, কোনোবা আলহী আহিব বুলিহে কৈছিলে। মোৰ গাটো অলপ বেয়া বাৰু, কিন্তু একো নাই, আপুনি যাওক, মই যিমানখিনি পাৰোঁ কৰিম বাৰু। অঁ চাবা, যাতে মোৰ ছোৱালীজনীৰ অলপো কষ্ট নহয়, তাই যাতে কোনো কথাত দুখ নাপায়, ধ্যান ৰাখিবা সেইটোৰ প্ৰতি। তাইক যদি তুমি কিবা উল্টা পুল্টা কথা কোৱা নহয়, চাবা কিন্তু তোমাৰ কথা মই বেয়া কৰি দিম। হ'ব মা, আপুনি চিন্তা কৰিব নালাগে, মই ভণ্টিক একো নকওঁ। ঠিক আছে, মই যাওঁ তেন্তে। মায়ে এইটো সময়তো মোক ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰে বাৰু? মই ভণ্টি কিয় লগাম বাৰু কিবা কিবি? মইতো একো নকওঁ। মায়ে জানো মোক কিয় বুজি নাপায়? এইটো অৱস্থাত মই মাৰ অকণমান মৰমহে আশা কৰোঁ, কিন্তু মায়ে মোক সদায় কিয় কেতিয়া জেগা মাৰি থাকে জানো? অহ, ভণ্টি আহিলে নেকি? কলিংবেল বজাইছে দেখোন। মই দুৱাৰখন খুলি দিওঁগৈ। ভণ্টি, তুমি পালাহি? তোমাক দেখি কিন্তু মই বহুত সুখী হৈছোঁ। অঁ নবৌ, পালেহি দেই, বৰ ভাগৰ জোগৰে পাইছেহি। মা নাই নেকি? অঁ মা বিয়ালৈ গৈছে, আহি পাবহি বাৰু। আহাচোন তুমি, বহিবাহি ইয়াতে। ঠিক আছে বাৰু নবৌ, মই তোমালৈ খাবলৈ কিবা এটা যোগাৰ কৰোঁ ৰ'বা। নালাগেচোন নবৌ, তোমাৰো মোৰ দৰে একে অৱস্থাহে। দুইজনীয়ে বহি অলপ কথাকে পাতোঁ। ঠিক আছে, তুমি কৈছা যদি সেইটোকে হ'ব বাৰু, কিন্তু অলপ পিছত খোৱাৰ যোগাৰ কৰিম কিন্তু দেই। তোমাক কিবা এটা নিদিলে মোৰ মনটো ভাল নালাগিব নহয়। আইও মোৰ মৰমৰ নবৌজনী, তুমি ইমান ভাল, মোৰ কাৰণে ইমান চিন্তা কৰা। হ'ব বাৰু দিয়া। ৱাও নবৌ, তুমি তোমাৰ ৰুমটো ইমান ধুনীয়াকৈ থৈছা, চাৰিওফালে সেউজীয়া সেউজীয়া, দেখি ভাল লাগিছে। মই এনেকুৱা পৰিৱেশত থাকি বৰ ভাল পাওঁ। কিন্তু মোৰ শাহুমাজনী বৰ বেয়া, মোক অকণো মৰম নকৰে নে কি জানো। মোৰ কেঁচুৱাও হ'ব এতিয়া, তথাপিও অকণো মোৰ যত্নই নলয়। মই বৰ দুখত আছোঁ নবৌ। মাক কোৱাই নাই, মাক ক'লে চাগে মাৰ মনটো বৰ দুখ লাগিব। হ'ব ভণ্টি, তুমি কন্দা কথা নকৰিবাচোন, আমি আছোঁ নহয়। আমি থাকোঁতেনো কিয় চিন্তা কৰিছা? তুমিতো এইবুলি ক'বাই নবৌ, তোমাক মায়ে চাগে বৰ মৰম কৰে, তোমাৰ চাগে যত্ন লয়, তোমাক চাগে খঙো নকৰে। কিন্তু মোৰ শাহু মোক ইমান কেতিয়া জেঙা মাৰি থাকে, মোৰ বৰ চিন্তা হয়। মোৰ আহিবলগীয়া সন্তানটি কি সুস্থ পৰিৱেশত জন্ম হ'ব জানো ই? মাক ঠিকে থাকিলে সকলো ঠিকেই থাকে। তোমাক শাহুৱে বেয়াকৈ ক'লেও তুমি এইবিলাক গুৰুত্ব নিদিবা। তুমি এতিয়া কেইদিনমান ইয়াত থাকিবা নহয়, চাবা তোমাক তোমাৰ মূল্য বুজি পাব তেতিয়া। তুমি কোৱাটো হ'লে ভালেই হ'ব নবৌ, কিন্তু মই এতিয়া ভগৱানক প্ৰাৰ্থনা কৰোঁ, মোৰ দৰে শাহু যাতে কোনেও নাপাওক, কোনো বোৱাৰীক যাতে এনেকুৱা অৱস্থাত শাহুৱেকে বেয়া ব্যৱহাৰ নকৰক। তুমি এইটো ক্ষেত্ৰত বহুত লাগেও নবৌ। মোৰ মায়ে মোক যেনেকৈ ভাল পায়, তোমাকো ভাল পায়। মই জানো মোৰ মাৰ ওপৰত বিশ্বাস আছে। ভণ্টিক মোক কেনেকৈ কওঁ, মোকো যে শাহুৱে বেয়া ব্যৱহাৰ কৰি আছে। নাই, তাইক গম পাবলৈ দিব নোৱাৰোঁ। তাইৰ নিজৰ মাকৰ ওপৰত বহুত বিশ্বাস আছে, শাহুৱেকেতো তাইক বেয়া ব্যৱহাৰ কৰিছে। আকৌ যদি মোৰ এইবোৰ কথা ক'বলৈ হয়, তাইৰ মাকৰ ওপৰতো বেয়া ভাৱ ল'ব।
অনুব কি ভাবিছা তুমি ইমানকৈ মন চন মাৰি দিলা যে নাইও ভণ্টি মই একো ভাবা নাই নাই মৰা মন কোনটো মন মৰা দেখিলা তুমি জানো নব তোমাক দেখি পটককৈ মন মৰা নিচিনা লাগি গ'ল মই কথাবিলাক কোৱাৰ পিছতে তুমি কিবা ভাবি আছিলা নাই নাই মই তোমাৰ কথাই ভাবিছিলোঁ তোমাক শাহুমাই ইমান কষ্ট দিয়ে তুমি এইবোৰ কথা মাক কৈছা নি আকৌ নাই নব মাক মই এতিয়ালৈকে কোৱা নাই কওঁ নকওঁ তাকে ভাবি আছোঁ কিনো কৰিলে ভাল হ'ব জানো নাই নাই তুমি মাক নক'বা এতিয়া তেওঁ আকৌ এনেই টেনশ্যন ল'ব বিশেষ ডাঙৰ কিবা হ'লে তেতিয়া জনাবা এতিয়াই ক'ব নালাগেচোন ঠিক আছে বাৰু নব তুমি কৈছা যেতিয়া সেইটোকে কৰিব লাগিব মায়ে হ'ব নিশ্চয় কিন্তু মা ইমান সোনকালে চাবগৈ লাগিব ব'লাচোন চাওঁগৈ ব'লা ব'লা কি হ'ল সকলো ঠিকে আছেনে কি হ'বলৈ আছে দৰ্জাখন খুলিতে ইমান দেৰি লাগেনে তোৰ ভাগৰ কি কৰি আছিল ভিতৰত সোমাই মা তুমি বৌক কিমান খং কৰিছা যে মাজনী তুমি নাজানা আকৌ তুমি মাত নামাতিবা তাই সদায় বাহানা মাৰি থাকেও তাই ক'ব বমি লাগিছে গা বেয়া লাগিছে কেতিয়াবা ক'ব মূৰ ঘূৰাইছে আমিতো এনেকুৱা অৱস্থা পাৰ কৰি আহিছোঁ আমাৰতো এনেকুৱা হোৱা নাছিলে এইবিলাক বাহানা ভাল নালাগে সদায় সদায় সেইবাবে তাইক মই আজিকালি খং কৰোঁ মা তেনেকৈ নক'বচোন মোৰ এনেই থকা নাই নহয় মই ভিতৰত ভণ্টিৰ লগত কথা পাতিহে আছিলোঁ অঁ মা নবৈ ঠিকেই কৈছে মই পোৱা বেছি সময় হোৱা নাই নহয় দুজনী মিলি কথাহে পাতি আছিলোঁ এনেই থকা নাই নহয় নবৈ অঁ তাই মানে মোৰ ছোৱালীজনীক আহিবৰ পিছত বহিবলৈ দিয়া নাই দুজনী মিলি কথাহে পাতি আছিলে তোমাক খাবলৈ কিবা দিলে নাই মা নবৈ দিম বুলি কৈছিলে ময়ে ক'লোঁ এতিয়া খাবলৈ মন যোৱা নাই সেইবাবে দুজনীয়ে কথাই পাতোঁ নবৈ দিবলৈ বিচাৰিছিলে এতিয়ালৈকে তাইক খাবলৈ কিবা এটা দিয়া নাই ছোৱালীজনী আহি পাইছে এনেকুৱা অৱস্থাত তাই গা বেয়া লাগিব বুলি তই গম নাপাওঁ নেকি তাই ছোৱালীজনীক মিছা কথা ক'বলৈ শিকাইছে ছোৱালীজনীয়ে ক'লে যেনিবা নালাগে বুলি নাখাওঁ বুলি সেইবুলি তাই জানো আনি দিব নোৱাৰে জোৰ কৰি হ'লেও মই আগতেই গম পাইছিলোঁ এনেকুৱা কিবা কৰিব বুলি সেইবাবে বিয়াখন ভাত পানী নোখোৱাকৈ মই সোনকালে গুচি আহিছোঁ নব তুমি একো নোকোৱা কিয় মায়ে তোমাক ইমান বেয়াকৈ কৈছে তুমি একো প্ৰত্যুত্তৰ কিয় দিয়া নাই কিনো ক'ম মই মাক মই সদায় নিজৰ মা বুলি ভাবোঁ তেওঁ অকণমান বেয়াকৈ ক'লেও মই কেতিয়াও বেয়া পোৱা নাই তেওঁ নিজৰ বুলি ভাবিহে কয় সেইটোকে ভাবি মই একো নকওঁ তোমাক নিজৰ মা বুলি গণ্য কৰে আৰু তুমিতো আগতে নবৌক নিজৰ ছোৱালী বুলি মৰম কৰিছিলা এতিয়া চাগে নবৌৱে এনেকুৱা অৱস্থাত বিশেষ কাম কৰিব নোৱাৰা হ'ল নহয় সেইবাবে চাগে তুমি নবৌক এনেকৈ কেতিয়া জেঙা মাৰি থকা নহয় জানো মইতো তাইকহে কিবা এটা কৈছোঁ তোমাকতো একো কোৱা নাই আৰু তাই সঁচাকৈ বাহানা মাৰে তাই বেমাৰ হৈয়ে থাকে দেখোন দেখা নাই আগতেতো এনেকুৱা বেমাৰ নহয় এতিয়া মূৰ ঘূৰাইছে বমি হৈছে আমুক তামুক ইটো সিটো ঘৰৰ কাম কৰিবলৈ মনেই নকৰে অকল বেমাৰ ভাৰ ভিতৰতে সোমাই থাকে মা মই কিবা আচৰিত হৈছে তোমাৰ চিন্তাধাৰাবিলাক শুনি পানি এটা কথা বুজি পোৱা নাই তুমিতো নিজেও এনেকুৱা দিন পাৰ কৰি আহিছা তেতিয়াহ'লে তোমাৰ বুজাত কিয় প্ৰব্লেম হৈছে চবৰে বেলেগ বেলেগ হয় চবৰে দেহা একে নহয় এনেকুৱা অৱস্থাত চবৰে শৰীৰৰ পৰিৱৰ্তন বেলেগ ধৰণেই হয় চবৰে মানসিক পৰিৱৰ্তনো বেলেগ ধৰণেই হয় চবৰে স্থিতি বেলেগ বেলেগ নহয় জানো এতিয়া তোমাৰ গা বেয়া নালাগিলে বুলি নবৌৰ গা বেয়া নালাগিব যে তাত কি কথা আছে ভণ্টি মাক কেনেকৈ নক'বাচোন মায়ে মনত দুখ পাব নহয় নবৌ তোমাক মই মানিছোঁ কিন্তু তুমিতো মোক ক'ব পাৰিলা হয় মোৰ মায়েও যে তোমাক এনেকুৱা বেয়া ব্যৱহাৰ কৰে মইতো ভুক্তভোগী তুমিও এনেকুৱা ভুক্তভোগী বুলি মই ভবা নাছিলোঁ আৰু মোৰ মায়ে যে তোমাৰ লগত এনেকুৱা কৰিব সেইটোতো মোৰ সপোনৰো অগোচৰ ভুক্তভোগী তুমি আকৌ কি হয় ভুক্তভোগী হ'লা মাজনী ভুক্তভোগী তোমাক নকওঁ বুলি ভাবিছিলোঁ কিন্তু নাই তোমাক নক'লে নহ'ব তুমি যেনেকৈ তোমাৰ বোৱাৰীক বেয়া ব্যৱহাৰ কৰি আহিছা মোকো মোৰ শাহুৱে তেনেকুৱা ব্যৱহাৰেই কৰে গম পালা কি ক'লা তোমাৰ শাহুৰ ইমান সাহস যে তোমাৰ ওপৰত অত্যাচাৰ কৰিব কেনেকৈ সাহস পালে তেওঁ তুমি মোক কোৱা নাছিলা কিয় গম পাই কি কৰিলাহেঁতেন তুমি কি ছাপোৰ্ট কৰিলাহেঁতেন নেকি তুমিও একেহে একে মানুহ একে কথা তুমি যেনেকুৱা ব্যৱহাৰ কৰিলা মোৰ নবৌ এতিয়া মোকো মোৰ শাহুৱে তেনেকুৱা ব্যৱহাৰ কৰিছে
নবৌ যেনেকৈ সহ্য কৰি আছে ময়ো সহ্য কৰি থাকিম আৰু দিয়া মাজনী নিশ্চয় মামা ইমান চিঞৰি লাভ নাই চিঞৰিলে কোনো একো তোমাৰ ভুলবিলাক শুধৰাই দিব নোৱাৰে কোনেও নিজৰ ভুল তুমি নিজে শুধৰাব লাগিব আনক তুমি ব্লেম দিয়া আগত তুমি নিজক চোৱাচোন তুমি নিজেওতো একেখিনি ব্যৱহাৰে কৰি আছিলা কিন্তু তুমি কিয় বুজি পোৱা নাই তুমি মোৰ শাহুক ক'বা কি যে বোৱাৰীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নাপায় কিন্তু তুমি নিজেও একে ব্যৱহাৰ কৰিছা সেইটো ভাবি চোৱা গতিকে লোকক কোৱাৰ আগত তুমি প্ৰথমতে নিজৰ ব্যৱহাৰখিনি শুধৰাই লোৱা তাৰপিছত মোক শাহুক বুজাবলৈ পাৰিবা মোৰ ছোৱালীজনীয়ে ঠিকেই কৈছে মইতো তদিনে মোৰ বোৱাৰীজনীক তেনেকুৱা ব্যৱহাৰেই কৰি আহিছোঁ এতিয়া মই তাইৰ শাহুৱেকক ক'বলৈ হ'লেও কি বুলিনো ক'ম মা আৰু ভণ্টি তোমালোকে এইবিলাক কাজিয়া বন্ধ কৰা এইবিলাক সকলো মোৰ কাৰণেই হৈছে ময়ে দুখী মোৰে বেমাৰ হ'লেও একচুৱেলি বেমাৰ নহয় এইটো অৱস্থাত হোৱা এইবিলাক চিমটমছ হয় কিন্তু কি কৰিম গা বেয়া লাগিলেতো ক'বই লাগিব ন আপোনালোকে চিন্তা নকৰিব মই গা বেয়া হ'লেও তেনেকৈ কামবিলাক কৰি যাম মোৰ বাবে আপোনালোকৰ মাজত কাজিয়া কৰিব নালাগে চাচোন মা নবৌয়ে আমাৰ কাৰণে ইমান চিন্তা কৰে তোমাৰ জানো কোনো বেয়া লগা নাই নবৌক নিজৰ ছোৱালী বুলি তুমি কিয় ভাবিব নোৱাৰা মই যেনেকুৱা তোমাৰ নিজৰ ছোৱালী নবৌ একেহে তোমাৰ যেনেকৈ মোক শাহুৱে বেয়া ব্যৱহাৰ কৰাৰ বাবে বেয়া লাগিছে দুখ লাগিছে অন্তৰ ঠিক তেনেকৈ নবৌৰ মাক দেউতাকে যদি গম পায় কেনেকুৱা লাগিব বাৰু তেওঁলোকৰো বেয়া লাগিব নহয় জানো আৰু নবৌতো ইচ্ছা কৰিলে মাকৰ ঘৰলৈ যাব পাৰে কিন্তু নবৌ যোৱা নাই চোৱাচোন তুমিও অকলশৰীয়া গতিকে নবৌয়ে তোমাৰ লগতে আছে সেইবিলাক কথা বুজিলে তোমালোক দুইজনীৰ মাজত কিমান মিলা প্ৰীতি হ'ব চোৱাচোন মাজনী তুমি আহি ভালেই কৰিলা এইখিনি কথা কৈ মোৰ চকু মুকলি কৰি দিলা মোৰ বোৱাৰীজনীক কিয় জানো ইমান খং কৰিবলৈ লৈছিলোঁ আগতে তাই কাম বনবোৰ কৰে যে সেইবাবে চাগে মই তাইক মৰম কৰিছিলোঁ আৰু এতিয়া তাই গা চা বেয়া লাগি থাকে বাবে মই কৰিবলগীয়া হয় যে সেয়েহে চাগে মই তাইৰ ওপৰত খং কৰিবলৈ লৈছিলোঁ মই খিংখিঙীয়া হৈ গৈছিলোঁ কিন্তু বোৱাৰীয়ে মোক কোনোদিন উভতি কোৱা নাই তাই মোক সদায় ভালটোৱেই কৈছিলে কিন্তু মইহে নিজৰ খঙত কি যে কৈ পালোঁ তাইক মা প্লিজ নেকান্দিবচোন আপুনি কান্দিলে মোৰ অকণো ভাল নালাগে আপুনি সুখী থকা দেখিলে মনটো ভাল লাগেও আপুনি আছে বাবে ঘৰখন ইমান ধুনীয়াকৈ নিয়াৰিকৈ চলি আছে আপুনি যদি এনেকৈ মন চন মাৰি দিয়ে কি হ'ব বাৰু মই অকলে কেনেকৈ থাকিম নোৱাৰোঁ নহয় থাকিব আপোনাৰ অবিহনে আপুনি যিমান ক'লেও মই আপোনাক নিজৰ মা বুলিয়েই ভাবোঁ মই আপোনাক কোনোদিন বেয়া পোৱা নাই মা মা নবৌয়ে ঠিকেই কৈছে সেই তুমি সুখী থকা দেখিলেহে আমাৰ মনবোৰ ভাল লাগে আৰু তুমি হাঁহি থাকিলে তোমাক বৰ ধুনীয়া দেখি গতিকে তুমি হাঁহিয়ে থাকিবা নেকান্দিবাচোন তোমাক মই বুজাইছিলোঁহে যে তুমি কৰাবিলাক ভুল আছিল এতিয়া তুমি বুজিলা নহয় সেয়াই আমাৰ বাবে যথেষ্ট তুমি মোক কেনেকৈ মৰম কৰা নবৌকো কৰিবাচোন চাবা ঘৰখন ইমান ধুনীয়া হৈ পৰিব তোমালোকৰ মনবোৰো ভাল লাগি থাকিব আৰু নবৌৰ সন্তানটিও সুস্থ সবলভাৱে জন্ম হ'ব মই তোমালোকে কৈছা বাবে মানিছোঁ বাৰু আৰু তোমালোকে মোক এটা প্ৰমিছ কৰা মই যদি এনেকৈ ভুল কৰোঁ নেক্সট টাইম তোমালোকে মোক এনেকৈ দেখাই দিবা এনেকৈ বুজাই দিবা নিশ্চয় মা আৰু তোমাৰ শাহুক মই বুজাম যে মই কৰা ভুলটো তেওঁ যাতে নকৰে কাৰণ তোমালোক এতিয়া অকলশৰীয়া নহয় তোমালোকৰ দেহত আমাৰ ঘৰৰ ভৱিষ্যত আছে তোমালোকক যদি বেয়া ব্যৱহাৰ কৰা হয় ইনডাইৰেক্টলি ল'ৰা ছোৱালীকেইটা ভগৱানে যি দিয়ে আৰু তেওঁলোকৰ ওপৰতো প্ৰভাৱ পৰিব আৰু কিমান মানুহে যে এটা নাতি এটা সন্তানৰ বাবে হাবাথুৰি খাই ফুৰিছে আমি এতিয়া ভগৱানৰ কৃপাত পাবলৈ লৈছোঁ আৰু আমি এনেকৈ বেয়া ব্যৱহাৰ কৰিলে সন্তানে যাতে ভাল পৰিৱেশত ডাঙৰ দীঘল হ'ব পাৰিব তাৰ মনতো বেয়া প্ৰভাৱেই পৰিব গতিকে মই তেওঁক ভালদৰে বুজাই দিম তেতিয়া তেওঁ বুজিব নিশ্চয় এনেকৈ সকলোৱে বুজিলে কিমান যে ভাল হ'ব গোটেই পৃথিৱীখন সুন্দৰ হৈ পৰিব মই এতিয়া কাপোৰকেইটা চেঞ্জ কৰি লওঁ মই তাৰপিছত তোমালোক দুজনীৰ বাবে চাহ কৰিমগৈ আজি স্পেচিয়েল ট্ৰিট মোৰ ফালৰ পৰা ভণ্টি তোমাক যে মই কেনেকৈ ধন্যবাদ জনাম ভাবিয়ে পোৱা নাই মই যিমান ক'লোঁ মোৰ ধন্যবাদ
তোমাৰ ওচৰত সৰু হৈ থাকিব। তুমি মোৰ কাৰণে যিমানখিনি কৰিলা হয়তো আন কোনেও নকৰিলেহেঁতেন। তুমি মোৰ ননদ যদিও মোক কিমান মৰম কৰা মই আজি গম পালোঁ। মানুহবিলাকে ননদবিলাকক বেয়া বুলি কয় যদিও আজি মই গম পালোঁ সকলো ননদ একেই নহয়। তুমি কিন্তু বহুত ভাল। তুমি মোৰ কাৰণে চিন্তা কৰা, আমাৰ ঘৰখনৰ কাৰণে ইমান চিন্তা কৰা। মই যদি তোমালোকৰ বাবে চিন্তা নকৰোঁ আৰুনো কোনে কৰিব? মা, দাদা আৰু তোমাৰ বাহিৰে মোৰনো আৰু এইখন ঘৰত কোন আছে? তোমালোকে মোৰ সকলো। আৰু তুমিওতো বহুত ভাল হয়। তুমিও মোক বুজি পোৱা। মোৰ মাক কিমান কেয়াৰ কৰা, মোৰ দাদাৰো ইমান কেয়াৰ লোৱা। গতিকে মইতো তোমাৰ কথা চিন্তা কৰিবই লাগিব ন নবৌ। ঠিক আছে ভণ্টি, হ'ব বাৰু। তুমি এনেকৈ মোৰ লগত সদায় থাকিবা। তুমি মোৰ সাহস। আজি তুমি নোহোৱা হ'লে যে মই এনেকৈয়ে থাকিবলগীয়া হ'লহেঁতেন। আজিৰ পৰা তোমাক মই মোৰ নিজৰ ভণ্টি বুলি ভাবিম দেই। ঠিক আছে নবৌ, আপোনাক মই আজিৰ পৰা নিজৰ বা বুলি ভাবিম। মাতিম বাৰু নবৌ বুলিয়ে। ঠিক আছে বাৰু। বন্ধুসকল, আজিৰ খণ্ডটি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি খণ্ডটি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি আমাক জনাব কেনেকুৱা পালে আৰু শেষৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটি ক্লিক কৰি থ'ব যাতে আগলৈ এনেকৈ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাব পাৰে। ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।